সদৌ অসম আন্তঃজিলা একুৱাথলন আৰু টাইথলন প্ৰতিযোগিতাৰ সামৰণি। একুৱাথলনত 50 গৰাকী খেলুৱৈৰ সমাৱেশ, টাইথলনত 10 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। যোৱা 2 আৰু 3 আগষ্টত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ল সদৌ অসম আন্তঃজিলা একুৱাথলন আৰু টাইথলন চেম্পিয়নশ্বিপ 2025। অসম টাইথলন সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত শনিবাৰে একুৱাথলন অনুষ্ঠিত হোৱাৰ বিপৰীতে দেওবাৰে অন্তিম দিনা অনুষ্ঠিত হ'ল টাইথলন ক্ৰীড়া। পুৱা অনুষ্ঠিত একুৱাথলন ইভেণ্টত 50 গৰাকী খেলুৱৈৰ সমাৱেশ হোৱাৰ সমান্তৰালভাৱে টাইথলনত অংশ ল'লে 10 গৰাকী খেলুৱৈয়ে। টাইথলনৰ খেলুৱৈসকলে ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত ছুইমিং, হাইৱেত চাইক্লিং কৰাৰ পাছত পুনৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অংশ ল'লে দৌৰত। উল্লেখ্য যে ছুইমিং আৰু দৌৰৰ সমাহাৰ হৈছে একুৱাথলন ক্ৰীড়া, আনহাতে ছুইমিং, চাইক্লিং আৰু দৌৰৰ সমাহাৰ হৈছে টাইথলন ক্ৰীড়া। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম টাইথলন সন্থাৰ সম্পাদক অৰূপ কৃষ্ণ ঠাকুৰীয়াই। দুদিনীয়াকৈ একুৱাথলন টাইথলন যোৱাকালি আপোনাৰ আৰু আজি এই দুদিনীয়াকৈ সুকলমে এতিয়ালৈকে এটা ইভেণ্ট আছে আৰু লাষ্ট জুনিয়ৰত ট্ৰাইথলনত বৰ্তমানলৈকে সুকলমে হৈছে। আমি সকলোৰে সঁহাৰি পাইছোঁ। একুৱাথলনত এৰাউণ্ড আপোনাৰ 50 হৈছে আৰু ট্ৰাইথলনত আজি জুনিয়ৰ মিলাই এৰাউণ্ড 10জন। যিহেতু ট্ৰাইথলনটো অলপ টাফ হৈ যায়, ষ্টেমিনাৰ বহুত লাগে, ল'ৰা ছোৱালী অলপ কম। আমি চেষ্টা কৰি আছোঁ অসমৰ বিভিন্ন জেগাৰ পৰা ল'ৰা ছোৱালী ওলোৱাৰ কাৰণে, কিন্তু বৰ্তমানলৈকে আমি মানে ষ্টেমিনাৰ আৰু মানে আপোনাৰ ফিটনেছ ফিজিকেলি বহুত টাফ কাৰণে ল'ৰা ছোৱালী অলপ কম। একুৱাথলনত আমি পাই যাওঁ। এতিয়া ডুৱাথলন বুলি ইভেণ্ট আৰম্ভ হৈছে, ডুৱাথলনতো আমি ল'ৰা ছোৱালী পাই যাওঁ, কিন্তু ট্ৰাইথলনত অলপ ল'ৰা ছোৱালী পোৱাটো অলপ কঠিন। ইফালে কেইবা দশকৰ আগতেই অসমলৈ আহিছে টাইথলন ক্ৰীড়া। 2007 চনত গুৱাহাটীত অনুষ্ঠিত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত টাইথলন ইভেণ্টত অসমৰ 3 গৰাকী খেলুৱৈয়ে আজুৰি আনিছিল পদক। টাইথলনৰ গৌৰৱ ভৰা অতীত সোঁৱৰিলে অসম টাইথলন সন্থাৰ সভাপতি JN দত্ত বৰুৱাই। টাইথলন ইমান নতুন নহয়। টাইথলন আৰম্ভ হৈছিলে 1980ৰ পৰা আৰম্ভ হৈছিল, ইমান নহয়। আৰু অসমত টাইথলন নতুন নহয়, কাৰণ নেশ্যনেল গেমছত অসমে টাইথলনত মেডেল পাইছে। মৰমীত আছে নেশ্যনেল গেমছত অসমৰ হৈ মেডেল পাইছিল, গতিকে ইমান নহয়। অকল মৰমীত আছে নহয়, গোটেই আমাৰ টিমটোৱে পাইছিল। গতিকে টাইথলনৰ ভৱিষ্যতটো আছে। প্ৰায় 20 বছৰৰ বিৰতিৰ পাছত ৰাজ্যিক পৰ্যায়ৰ একুৱাথলন ক্ৰীড়াত অংশগ্ৰহণ কৰিলে বিগত 2007 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পদকজয়ী অসমৰ টাইথলন খেলুৱৈ মৰমীত আছে। গগো স্পৰ্টছ এনিৰ সন্মুখত 2007 চনৰ অভিজ্ঞতাৰ কথা জনালে মৰমীত আছে। তো মইতো আগৰ পৰাই ছুইমিং কৰোঁ আৰু টাইকোৱনডো কৰোঁ। 2007ত যেতিয়া নেশ্যনেল গেমছ ইয়াতে হৈছিলে, তেতিয়া আমি ট্ৰাইথলন খেলিছিলোঁ। আৰু তাতে মানে কথাটো আছিলে কি, প্ৰথম মানে স্পৰ্টছ ট্ৰাইথলনটো অসমত আহিছিলে। আমি প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু অলপ মানে ভালেখিনি কষ্ট পাইছিলোঁ। কিন্তু আমাৰ যোনখিনি আমাৰ কোচ আছিলে, মানে আমাৰ কোচ স্পেচিফিকলি ট্ৰাইথলনৰ নাছিলে, আমাৰ ছুইমিঙৰে আছিলে। সেনেকৈ আমাৰ ট্ৰেইনিং কৰি মেলি আমাক আমি তেনেকৈ চাইকেল, গভৰ্ণমেণ্টে চাইকেল প্ৰভাইড কৰিলে। এখন চাইকেলৰ দাম আপোনাৰ 1.5 আছিলে লেক্স। বহুত ধুনীয়া চাইকেল আছিলে। ফাৰ্ষ্ট টাইম অসমত মানে সেনেকুৱা পাতল চাইকেল আৰু আমি ইয়াতে লৈ যাওঁ, বিকজ ইমান মৰম লগা চাইকেলখন আমি বোকাত চলাবলৈ ভাল নালাগে। তাৰপিছত আমি তেতিয়া আমাৰ যোনটো ৱমেন টীম আছিলে, ৱমেন টীমত মই আছিলোঁ, ৰিংকি ভূঞা আছিলে আৰু চাইৰা বানু বুলি এগৰাকী আছিলে। আমি 3rd পজিশ্যন পাইছিলোঁ 33rd নেশ্যনেল গেমছ গুৱাহাটীত। যোৱাকালি একুৱাথলন খেলিলোঁ, ভাল লাগিল একুৱাথলন খেলি। একুৱাথলন 20 ইয়াৰ্ছৰ পিছত খেলিছিলোঁ। ফাৰ্ষ্ট খেলিছিলোঁ 2005ত হায়দৰাবাদত হওঁতে নেশ্যনেল একুৱাথলন, আৰু এইবাৰ ছেকেণ্ড টাইম। উল্লেখ্য যে ল'ৰাৰ ছিনিয়ৰ শাখাৰ টাইথলনত প্ৰথম কামৰূপৰ তুষাৰ ডেকা, দ্বিতীয় বিশ্বজিৎ ডেকা আৰু তৃতীয় স্থান অধিকাৰ কৰে পলাশ ডেকাই। সেইদৰে ছোৱালীৰ ছিনিয়ৰ শাখাৰ টাইথলনত প্ৰথম কামৰূপৰ নুপুৰ ডেকা, দ্বিতীয় গোলাঘাটৰ অনুষ্কা গোস্বামী আৰু তৃতীয় স্থান অধিকাৰ কৰে কামৰূপৰ দেৱিকা শৰ্মাই। ইফালে ল'ৰাৰ জুনিয়ৰ শাখাত প্ৰথম কামৰূপৰ শৰ্মাক শৰ্মা, দ্বিতীয় গোলাঘাটৰ আৰ্টিক হাজৰিকা আৰু তৃতীয় দৰঙৰ পৰাগ নাথ।
ছোৱালীৰ জুনিয়ৰ টাইথলনত গোলাঘাটৰ ভায়লিনা সোণোৱালে লাভ কৰে প্ৰথম স্থান। আনহাতে ল'ৰাৰ ছিনিয়ৰ 18 বছৰ ঊৰ্ধৰ একুৱাথলনত কামৰূপৰ বিশ্বজিৎ ডেকা প্ৰথম, মঙলদৈৰ পলাশ ডেকা দ্বিতীয় আৰু কামৰূপৰ নীলাভজ্যোতি ডেকাই অৰ্জন কৰে তৃতীয় স্থান। সেইদৰে ছোৱালী ছিনিয়ৰ 18 ঊৰ্ধত প্ৰথম স্থান দখল কৰে কামৰূপৰ মৰমী দাসে। তদুপৰি একুৱাথলনৰ জুনিয়ৰ গাৰ্লছ 18 অনূৰ্ধ্ব, ছাব জুনিয়ৰ বইজ 16 অনূৰ্ধ্ব, ছাব জুনিয়ৰ গাৰ্লছ 16 অনূৰ্ধ্ব আদি শাখাত জিলিকিল ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈ। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অসম টাইথলন সন্থাৰ সভাপতি JN দত্ত বৰুৱা, সম্পাদক অৰূপ কৃষ্ণ ঠাকুৰীয়া, 2007 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদকজয়ী টাইথলন খেলুৱৈ মৰমী দাস, লিঅ' ক্লাব গুৱাহাটীৰ সভাপতি শুভম কুমাৰ শ্বাহৰ দৰে বিশিষ্ট ব্যক্তি। পদকজয়ী খেলুৱৈসকলক এজোপাকৈ গছপুলি উপহাৰ দিলে সমাজকৰ্মী কৌশিক গোহাঁই। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদূপে আগুৱাই যাওক অসমৰ একুৱাথলন আৰু টাইথলন খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210098, ৱেবছাইট www.aipguwahati.in।